নালাগে এইটো মানুহ দেখি যায় নাম সুব্ৰত তাঁতী। ৰাতিপুৱা কেইটা বজাত ঘৰ ওলাইছে? ঘৰৰ পৰা মানে বৌৱে কোৱা মতে 7টামান বজাত তাৰ লগৰ এজনে গৈ তাক আনিছিলে তাৰমানে। লগৰজনৰ নাম এনেই ঢাপুল বুলি কয়। ঢাপুল? অঁ। এতিয়া ক'ত পালে বডিটো? বডিটো আমি ৰিজাৰ্ভত পালোঁ। তাক মানে 7টামান বজাত আনি নদী কাষত 2 ঘণ্টামান পিছত বৌলৈ ফোন কৰে যে হেৰি গুলি লাগিছে হাতত বুলি। হাতত গুলি লাগিলে বুলি কওঁতে আমি বৌ মই আহি চাওঁ যে ডেড বডিটো পাওঁ, তাত কোনো মানুহ নাই। আকৌ গুলিটো লাগিছে একেদায়ক মানে বুকুৰ ওচৰত। বুকুত? অঁ। গুলিটো কেনেকুৱা গুলি? গুলিটো ছাৰ লাগিছে বন্দুকৰ গুলি নে? আমিতো জনামতে বন্দুকৰ গুলিয়ে, এতিয়া কি বন্দুকৰ সেইটোতো ক'ব নোৱাৰোঁ সঠিককৈ। কাঠ ফালি পাইছিল নেকি? দাদাইতো কাঠ চাঠ সেনেকৈ নেফালেই। আজি মানে কাঠ চাঠ ফালিবলৈতো সি আমি দেখাও নাই শুনাও নাই সেনেকৈ। আপোনাৰ কাৰোবাৰ সন্দেহ কৰিছে নেকি? সন্দেহ মানে এনেকৈ এতিয়া কাকোতো কৰিব পৰা নাই, কিন্তু যোনজন লগৰ এটাক মাতি আনিছিলে সেইজনে ফোন কৰিলে, সেইজনে এতিয়া নাই, সেইজনে সঠিককৈ ক'ব পাৰিব কি হৈছিলে কি নাই। তেখেত নাই? অঁ, সেইজনে নাই এতিয়া। ফোনো মৰা হৈছিলে, তেখেতৰ মোবাইল ছুইচ অফ। তেখেতৰ কি নাম আছিলে? তেখেতৰ নাম আছিলে ঢাপুল মৰাণ বুলি কয় গাঁৱত, আৰু কিবা নাম আছে যদি মইতো নাজানো তেনেকুৱাকৈ। এনেই কিমান ভিতৰত ঘটনা হৈছিলে কিবা জানে? ঘটনাটো চাগে নদীৰ পৰা বহুত ভিতৰতে হৈছিলে, কিন্তু মানুহজনক আনি কিনে নদীৰ কাষতে থৈ দিছিলে। আৰু তাৰ কাপোৰ চাপোৰ খুলি মানুহজনক থোৱাৰ হয়তো 100 মিটাৰমান দূৰত তাৰ কাপোৰ চাপোৰ পোৱা গ'ল। চাহেতি যাওঁতে পালে ভিতৰত। কিমান আছিল? ল'ৰা ছোৱালী কেইটা আছে? তাৰ ল'ৰা ছোৱালী ছাৰ 5টা, ছোৱালী 4জনী আৰু ল'ৰা এটা। গোটেইকেইটা সৰু, এতিয়া 3 মাহৰ কেঁচুৱা এটাও আছে তাৰ। 3 মাহ হোৱাই নাই। আৰু তাৰ কি বিচাৰিব মানে তাৰ এনেকুৱা আৰু বেলেগ এনেকুৱা নাই কোম্পানী চোম্পানী। এতিয়া সিহঁতি কেনেকৈ চলিব? সিয়ে ধৰ কৰি কিনে খুৱাই আছিলে সিহঁতৰ পৰিয়ালটো। মেইন মানুহজনে নাথাকিলেতো এতিয়া পৰিয়ালটো দিগদাৰ হ'ব এতিয়া। এতিয়া আৰু মানুহজন আছিলে, মানুহজনে হাজিৰা কৰি হ'লেও খুৱাইছিলে। এতিয়া মানুহজনে কেতিয়া কোনে চাব? ল'ৰা ছোৱালী লাগিব, আমাকতো কিবা এটা আমি মাংস খাই লাগিব নোৱাৰোঁ নহয়। এতিয়া মানুহজনীকতো চাব লাগিবই। এতিয়া আমি ককাই ভাইকেইটা আছে, এতিয়া কেইদিনে কেইজনক খুৱাব? তদন্ত কৰি উলিয়াই দিব লাগিব কোনে কি কৰিছে কি হৈছে। এতিয়া ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ পৰা এনেকুৱা হৈছে বুলি কৈছে। এতিয়া ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ পৰাও এতিয়া মানুহ আহি কিনে কোৱা নাই যে আমি এইটো কাম কৰিছোঁ বুলি। এতিয়া কোনে কৰিছে এইটো আহি কিনে কথাটো কৈ দিব লাগে, ইয়াত জনাব লাগে। আহি কিনে ডেড বডিটো ইয়াত অকলে পৰি আছিলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।